তো হেল্ল' মোৰ ভাই ভনীসকল, স্কুটি ডিষ্ট্ৰিবিউশ্যন সন্দৰ্ভত মামা এটা স্পষ্টীকৰণ দিছে। মই কৈ আছোঁ, তাৰ আগতে সকলোৱে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কৰি দিব আৰু ভিডিঅ'টো নিজৰ গ্ৰুপবিলাকত শ্বেয়াৰ কৰি দিব, মানে স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ গ্ৰুপবিলাকত। এই ভিডিঅ'টোত আমি কোচিং ষ্টুডেণ্টছ এণ্ড নন কোচিং ষ্টুডেণ্টছ সকলোৰে কথাবিলাক আলোচনা কৰিম। মানে ফাৰ্ষ্ট আমি স্কুটিৰ কথাবিলাক ক'ম, যে কি কি ধৰণৰ স্কুটি পাব, কি হ'ব, তাৰমানে এনেকুৱা কোনদিনা দিব, এনেকুৱা ধৰণৰ কথাবিলাক। আৰু ভিডিঅ'টোৰ ছেকেণ্ড হাফত আমি ক'ম যে কোচিং ষ্টুডেণ্টবিলাকে এতিয়া কি কৰা উচিত, য'ত আমি ইমেইল কৰিলোঁ, প্লাছ টুইটটো কৰিয়ে আছোঁ বহুত দিনে, টুইট ইমেইল, এতিয়া আৰু শিক্ষামন্ত্ৰী এটা নতুন ইমেইল এড্ৰেছ দিছে য'ত ইমেইল কৰিব দিছে, সেইটোতো আমি ইমেইল কৰিছোঁ। চ' এই গোটেইবিলাক কথা এই যিটো ভিডিঅ' আছে এইটো ভিডিঅ'ত আলোচনা কৰিম। কিবা যদি ধৰক বাদ পৰি যায় আপোনালোকে কমেণ্ট বক্সত জনাই দিব, আমি সেইখিনিও পিছত ভিডিঅ' বনাই আলোচনা কৰিম। তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ফাৰ্ষ্ট কথা, যিবিলাক ষ্টুডেণ্টছে স্কুটি পাব, মানে কোচিং ষ্টুডেণ্টছবিলাকৰ কথা কোৱা নাই, তেওঁলোকে পায় নে নাপায় সেইটো এতিয়াও ডিবেটেবল এটা মেটাৰ হৈ আছে। কিন্তু যিবিলাকে তাৰমানে পোৱাটো ফাইনেল, তেওঁলোকৰ কাৰণে মোৰ কেইটামান ছাজেশ্যন আছে। তাৰমানে তেওঁলোকে এইখিনি কাম কৰক নহয়, কৰাটো দৰকাৰী। ফাৰ্ষ্ট কথা, যাৰ যাৰ নাই আৰু কিছুমানৰ ধৰক পইচা কম থাকে বা কম বহুত মধ্যবিত্তই হওক বা নিম্ন বৃত্তৰে হওক, বহুত মানুহ এনেকুৱা আছে যিয়ে মানে কি স্কুটি পাব। তো ফাৰ্ষ্ট, তোমালোকে যেতিয়া ডিলাৰত যাবা, তোমালোককতো স্কুটি আৰু হেলমেট সেই দুটা বস্তু দি দিব। কিন্তু তাত যিটো হেলমেট দিব ন, সেইটো একদম ল' কোৱালিটিৰ হেলমেট হ'ব। মানে কি বুলি ক'ম আৰু, ভাল নহয় আৰু হেলমেটটো। চ' যদি পাৰা, নোৱাৰিলেতো বাৰু কম দামীয়ে কিনি ল'বা, 1500ৰ পৰা 2000ৰ ভিতৰৰ এটা হেলমেট এটা কিনি ল'বা যদি পাৰা। নোৱাৰিলে তাতকৈ ল' কোৱালিটি, তাতকৈ কম দামী হেলমেটো আছে, কিন্তু ধৰা ছেফটিটো ফাৰ্ষ্ট না, তো সেইকাৰণে তোমালোকে হেলমেট এটা ভাল লাগেয়ে। কি নহওক, অলপ হেলমেটৰ যদি দাম বেছিও হয়, ষ্টিল এটা হেলমেট ল'ব লাগে। কাৰণ হেলমেটটোৱে বহু ক্ষেত্ৰত ছেভ কৰিছে, মোকো বহুতবাৰ ছেভ কৰিছে, মই আপোনালোকক বাৰু আগত দেখাই আছোঁ। আৰু ছেকেণ্ড কথাটো হ'ল যে কিছুমান এচেঞ্চিয়েল বস্তু থাকে স্কুটিত, সেইবিলাক লগাই ল'ব পৰা। মানে সৰু সুৰা বস্তু যিবিলাক ধৰা স্কুটিখনৰ লগত নাহে, তাত কৈয়ে দিব তোমালোকক ডিলাৰত গ'লে, তুমি চাই ল'বা। গোটেই একদম হেভিকৈও বস্তুবিলাক লগোৱাৰ প্ৰয়োজন নাই, সৰু সুৰা কিছুমান বস্তু লগাই ল'বা। আৰু পিছত মানে স্কুটি অহাৰ পিছত অলপ অলপকৈ লগাই থাকিলেও কথা নাই, কিন্তু মেইন কিছুমান বস্তু থাকে যিবিলাক মানে লগাই ল'ব লাগেই। আৰু থাৰ্ড কথা, এখন লাইচেঞ্চ, চাগে বহুতৰ লাইচেঞ্চ আছে, 18+ হৈছে যিহেতু গোটেইবিলাক, কিছুমান নাথাকিব, কিছুমানত থাকিব। তো যদি আপোনাৰ এতিয়া বৰ্তমান লাইচেঞ্চ নাই, তো আপুনি কি কৰক, লাইচেঞ্চখন বনাওক, আজিৰ পৰা ষ্টাৰ্ট কৰি দিয়ক। আজিতো ছানডে বাৰু, লাইচেঞ্চখন বনোৱা ষ্টাৰ্ট কৰি দিয়া এতিয়াৰ পৰা, যেতিয়াও হৈ থাকিব আৰু। কাৰণ লাইচেঞ্চখন এখন প্ৰয়োজনীয় বস্তু, এখন বহুত পাৱাৰফুল ডকুমেণ্ট আচলতে। ধৰা যিকোনো ঠাইত গ'লে, গাড়ী নচলালেও কথা নাই, আপুনি ছাপ'জ কোনোবা ঠাইত গৈছে, আপোনাক আইডেণ্টি খুজিছে, আপুনি লাইচেঞ্চখন দেখিলে হৈ যায়। চ' লাইচেঞ্চ, ভোটাৰ ID বা পান কাৰ্ড, আধাৰ কাৰ্ড, সেইবিলাক চব ইকুইভেলেণ্ট ডকুমেণ্ট, তাৰমানে সেইবিলাক থকাটো বেটাৰ। তাৰমানে লাইচেঞ্চখন অকল গাড়ী চলোৱাতে কামত নাহে, মই ক'লোঁ লাইচেঞ্চখন এখন বহুত ডাঙৰ আইডেণ্টি কাৰ্ড, চ' এইখন বনাই থৈ দিব লাগে। আৰু বহুতে কৈ আছে যে কি স্কুটি পাম আমি, TVS জুপিটাৰ পাম নে হিৰ'খন আছিল ন, নে হিৰ' প্লেজাৰখন পাম। তো এইটো ডিষ্ট্ৰিক্ট ৱাইজ এনেকৈ ভগোৱা লিষ্টখন অহা নাই, কিন্তু দুখন তাৰমানে ছেম টাইপৰ গাড়ীয়ে, মানে ধৰা CCয়ে হওক বা পাৱাৰে হওক, প্ৰায় ছেমেই আছে। তো সেইটোৰ কাৰণে চিন্তা কৰিব নালাগে। আৰু এটা সকলোৰে কাৰণে, মেইনলি ল'ৰাবিলাকৰ কাৰণে, ছোৱালীবিলাকে বাৰু নকৰে এইটো, মেইনলি ল'ৰাবিলাকৰ কাৰণে মই দেখিছোঁ বহুত, সেই মামাৰ স্কুটিকেইখন ল'ৰাবিলাকে কি কৰে, ধাপ ধুপ ঘূৰাই থাকে। তাৰমানে সেইখন স্কুটি হয়, বহুত তাৰমানে পাৱাৰফুল এখন ভেহিকেল নহয়, যি তোমালোকে পাক দি ঘূৰি থাকিব, সেইখন কাৰণে সেইটো বনোৱাই হোৱা নাই। মই দেখাই আছোঁ, তাৰ কাৰণে তোমালোকে এতিয়া চাবা, এইটো বস্তু, এইটো মই ফটোত টাৱাঙত উঠা মই টাৱাঙত বাইক লৈ গৈছোঁ, কিন্তু মোৰ বাইকখন বহুত পাৱাৰফুল আছে। চ' এই কামবিলাক মানে তেওঁলোকে কি বুলি ভাবে,
তাৰমানে গাড়ীখন পকাই লৈ গৈ নিজকে বাইকাৰ বুলি ভাবে আচলতে বাইকাৰটো সেনেকুৱা বস্তু নহয় এইটো এটা বহুত পাৱাৰফুল টাৰ্ম এই স্কুটি চপৰিৰ দৰে চলাই কোনো বাইকাৰ হৈ নাযায় চ' কোনেও যাতে এই কামটো নকৰে তোমালোকক স্কুটিখন দিয়া মেইন কাৰণ হৈছে এইটো বাৰু মোৰ এটা পুৰণ ভিডিঅ' মই প্লে কৰি দিছোঁ পুৰণ বেছি দিন হোৱাও নাই চ' স্কুটিখন দিয়া তোমালোকক মেইন কাৰণ হৈছে যাতে তোমালোকে নিজৰ কলেজক যাওঁতে একো প্ৰব্লেমৰ সৃষ্টি নহয় কিছুমান ঠাইত তাৰমানে তোমাৰ গাড়ী তেনেকৈ নচলে ন চ' সেইবিলাক ঠাইত যাতে তোমালোকে যাব পাৰা চ' এইটো মোৰ টাৱাঙত যোৱা টাৱাং বুলি মই এই কাৰণে কৈছোঁ ৰ'বা এক ছেকেণ্ড তাৰমানে এই কাৰণে কৈছোঁ কাৰণ ধৰা বহুত ল'ৰা ছোৱালীয়ে এই স্কুটিখন ধাপ ধুপ গাড়ী চলাই ঘূৰি থাকে আৰু তাৰমানে বাইকাৰ বুলি ভাবে বাইকাৰ হ'বলৈ তুমি বহুত লং ৰাইড কৰিব লাগে ধৰা তুমি চপৰিৰ দৰে গাড়ী চলালে কোনো বাইকাৰ হৈ নাযায় মই এইটো কথা কৈছোঁ যাতে তোমালোকে এইটো এৱাৰ থাকা যাতে ধাপ ধুপ গাড়ীখন নচলে ভালকৈ একদম মানুহৰ দৰে গাড়ীখন চলাই যোৱা তোমালোক যাতে ষ্টুডেণ্ট চপৰিত নহয় যাতে সেইটো কথা কৈছোঁ মই তো এইখিনি আছিল আৰু বাকী এতিয়া আমি যিবিলাক কোচিং ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে কিছুমান কিছুমান এডভাইচ আছে ফাৰ্ষ্ট কথা তোমালোকে টুইট কৰা মুখ্যমন্ত্ৰী মহোদয়ক যিটো বহুতে কৰিছে বহুতে কৰা নাই যিয়ে কৰা নাই তেওঁলোকেও কৰা ফাৰ্ষ্ট তাৰ ছেকেণ্ড ইমেইল এড্ৰেছটো দিছে ন সেইটোত ইমেইল কৰা আৰু ইমেইল কৰোঁতে কি কৰিবা ইমেইলৰ কপি এটা CM আৰু EM দুয়োকে দিবা এডুকেশ্যন মিনিষ্টাৰ এণ্ড চিফ মিনিষ্টাৰ দুয়োকে এটা কপি দি দিবা ইয়াত ইমেইল কৰিলেও আৰু এটা কথা মামাই কোৱা মতে কি যিবিলাক ধৰা ৰাজ্যৰ বাহিৰৰ ষ্টুডেণ্ট আছে ৰাজ্যৰ বাহিৰত যিবিলাকে পঢ়িব গৈছে তেওঁলোকক মামাই স্কুটি নিদিওঁ বুলি কৈছে আচলমতে এটা কথা যে মামাই যিটো কথা কৈছে সেইটোতো আচলমতে লজিক এটা আছে মই পাইছোঁ কিন্তু তোমালোকে লাগি থাকা ময়ো বাৰু মামাক ইমেইল কৰি আছোঁ ৰিকুৱেষ্ট কৰি কিন্তু মামাৰ কথাটোতো লজিক আছে কেনেকুৱা ধৰণৰ লজিক মামাই স্কুটি দিয়া মেইন কাৰণটো হৈছে যাতে যিবিলাক অলপ ৰিম'ট এৰিয়াৰ ষ্টুডেণ্টছ আছে তেওঁলোকে যাতে কলেজ যাব পাৰে কলেজ যোৱাত যাতে তেওঁলোকৰ একো প্ৰব্লেম নহয় কিন্তু যিবিলাকে ধৰা অসমৰ বাহিৰত পঢ়িব গৈছে তেওঁলোকক আৰু কিয় স্কুটি দিব কাৰণ তেওঁলোকেতো সেনেকুৱা একো ৰিম'ট এৰিয়াত নাই তেওঁলোকতো ৰাজ্যৰ বাহিৰত গুচি গৈছে তো তেওঁলোকে এনেই ৰিম'ট এৰিয়াৰ পৰা কলেজত যোৱাৰ কাৰণে প্ৰব্লেম হোৱা একো প্ৰশ্নই নুঠে মামাৰ পইণ্ট অফ ভিউ দেই এইটো মোৰ পইণ্ট অফ ভিউ নহয় আৰু এইটোত আচলমতে এটা লজিক আছেও তাৰমানে তেখেতে কৈছে যে যিবিলাক ষ্টুডেণ্টে মানে অসমৰ বাহিৰত পঢ়িব গৈছে তেওঁলোকক নিদিয়াৰ এইটো এটা কাৰণ মামাৰ কথাটোতো লজিক আছে কিন্তু আৰু এটা কথা যে লাষ্ট ইয়াৰ বা তাৰে আগতে কিন্তু দিছিল এইবাৰ সেইটো লজিক কিয় তেওঁ ওলাইছে মই নাজানো চ' সেইকাৰণে তোমালোকে ৰিকুৱেষ্ট কৰি থাকা যাতে স্কুটি পোৱা কাৰণ মোৰ মতেতো যদি ভালকৈ ৰিকুৱেষ্ট কৰা অবভিয়াছলি পাব আমিও মেছেজ দি আছোঁ আমি ইমেইল কৰি আছোঁ বা টুইটো কৰি আছোঁ তোমালোকেও কৰা যিবিলাক ষ্টুডেণ্টছ আছে যিয়ে কৰা নাই তেওঁলোকেও কৰা জাষ্ট কিমান 2 মিনিটৰ কাম এটা কৰি দিয়া মোৰ এই ডেছক্ৰিপশ্যন বক্সত এখন চিঠিৰ মানে থাকিবই চেম্পল এটা থাকিব সেইটোৱে কপি পেষ্ট কৰি দিব পাৰিবা কেৱল নামটো চেঞ্জ কৰি চ' এইবিলাক কৰা আৰু তো অৱশেষত সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টোত লাইক কৰি দিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ধন্যবাদ